আচলতে সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ ইয়াতে কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ আগতে আমি নাটক কৰি গৈছোঁ। নৱজ্যোতি বৰাৰ ৰচনা পৰিচালনা, দেউতাৰ প্ৰতিটো উদুলি মুদুলি ফটা জালৰ মাছি ভৱ গহনা বন। আৰু আজি সেই সূত্ৰে তেওঁলোকে আনি আমাক এটা মৰম যাচিছে, তাৰ কাৰণে থেংক ইউ উদ্যোক্তা মণ্ডলীক। আৰু আশা ৰাখিছোঁ সুন্দৰকৈ এই নাট্য সন্ধ্যা তিনিটা সুন্দৰকৈ হৈ উঠক আৰু ৰাইজৰ সহযোগিতা সম্পূৰ্ণৰূপে থাকক, সেয়াই কামনা ৰাখিছোঁ। আপুনিও ইয়াৰ লগত মানে আগতে এনেকৈ হয়তো আপুনি নাট্য চৰ্চাৰ লগত জড়িত আছিল, নাটক এনেকৈয়ে কৰিছিল, মানে ইয়াৰ লগত জড়িত আপুনি এতিয়া নতুন প্ৰজন্মক কি কৰিবে তেওঁলোকৰ? নাই, আচলতে নাটকে মূল ভেটি। আমাৰ মানে নাটক যিমান জানে সিয়ে এক প্ৰকাৰ এজন অভিনেতা বা অভিনেত্ৰী, সেইটো এটা কনফিডেঞ্চ। গতিকে যিমান পাৰে পপুলাৰিটি, গ্লেমাৰ এইবোৰ শব্দ বহুত দূৰত থাকে। মূল ভেটিটো নাটক কৰিব লাগে, ভাল জেগাত শিকিব লাগে, ভাল মানুহৰ পৰা শিকিব লাগে, আৰু সেই চৰ্চাটোৱে এটা ৰাস্তা দিয়ে সময়ত। গতিকে এনেধৰণৰ অনুষ্ঠানবিলাক আজি ক্ষীৰোদ বৰুৱা হওক বা বিশ্বনাথ চাৰিআলিত সূৰ্য বৰা একাংক নাট প্ৰতিযোগিতা, এনেধৰণৰ আৰু যিবোৰ আছে, তেওঁলোকে এনেধৰণৰ পৰিচালক, নাট্যকাৰ, এক্টৰ সৃষ্টি কৰে। নাটক সমাজ সংস্কাৰ আহিলা বুলি কয়, গতিকে এনেধৰণৰ নাটক লাগিবই। সমাজ সংস্কাৰ হ'লে দেশ সংস্কাৰ হ'ব, গতিকে নাটক সদায় লাগিবই আমাক। আপুনি বেছিভাগ মঞ্চৰ নাটক ভাল পায় নে কেমেৰাৰ সন্মুখত থাকিবলৈ বিচাৰে? এইটো বৰ টান প্ৰশ্ন। কেমেৰাৰ অভিনয় ভাল পাওঁ নে মঞ্চৰ? আচলতে মই অভিনয়টো ভাল পাওঁ, মোৰ মাধ্যমটোলৈ কথা নাই। আৰু মইতো অহা বছৰ যামেই, এতিয়া হেঙুল থিয়েটাৰত যাম, আকৌ নাটক কৰিম বহুদিনৰ মূৰত। আৰু বেহাৰবাৰী কৰি থকা দীঘলীয়া সময়টোৰ মাজতো মই ইয়াতে নাটক কৰি গৈছিলোঁহি, মৰিগাঁৱতে, কাঠি চেলেকাৰ মৰণ বুলি। নাটকৰ চৰ্চাটো চলি থাকে। এতিয়া এই খুব কম, এই 2 বছৰমানৰ ভিতৰত মই কৰা নাই কেৱল। আৰু তথাপি ইয়াত জড়িত হ'লোঁ, অহা বছৰ থিয়েটাৰত যাম। এতিয়া নাটক এৰিব নোৱাৰোঁ, সেই তাতেই প্ৰাণটো পাওঁ। ক্ষীৰোদ বৰুৱা কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা একাংক নাট প্ৰতিযোগিতাৰ লগত 3-4 বছৰ জড়িত আছিলোঁ। নিজে নাটক কৰিছোঁ ইয়াত। ইয়াত অভিজ্ঞতা বেলেগ, আৰু সেই মঞ্চতে আজি উদ্যোক্তা মণ্ডলীক বহুত বহুত ধন্যবাদ, আনি পেলাই মৰম যাচিলে। আৰু আমি একেৰাহে কৈছিলোঁ, ক্ষীৰোদ বৰুৱাৰ প্ৰতি এটা সন্মান আছে, এই নাটক একাংক নাট প্ৰতিযোগিতাৰ প্ৰতি সন্মান আছে, আৰু এটা টান আছে মানে। আৰু বহু দিনৰ মূৰত ষ্টেজখন দেখিছোঁ, বিৰাট ভাল লাগিছে। আৰু পুৰণা কথাবিলাক মনত পৰিছে, কেনেকৈ আমি ইয়াত লাইট বান্ধিছিলোঁ, কেনেকৈ ৰিহাৰ্চেল কৰিছিলোঁ, গোটেই পৰিৱেশটো, গোটেই ফিল্ডখন এবাৰ ঘূৰি চাইছোঁ। আৰু ইয়াতে মৰিগাঁৱতে হাজাৰ হাজাৰ দৰ্শক হয়, মানে নাটকৰ ভাল পোৱা মানুহ বহুত। আৰু আপুনি কেমেৰাত বা ভিডিঅ'ত, টিভিৰ সন্মুখত কোনে হাঁহিছে আমি নেদেখোঁ, কিন্তু নাটকত লাইভ আপুনি যেতিয়া কমেডি কৰে বা ট্ৰেজেডি কৰে, মানুহৰ সেই কান্দোন, মানুহে হাঁহি যেতিয়া শুনে, আৰু যে সেইটো এটা বেলেগ। কেমেৰাটো ৰিটেক হয়, আৰু কেমেৰা অভিনয় ভাল, নাটকৰ অভিনয় ভাল। কিন্তু নাটকটো সিদ্ধাৰ্থই কৈ গ'ল, নাটকটো ভেটি আচলতে। কোনোবাই যদি এতিয়া আমাক বহুতে ফোন কৰে বা বহুতে মেছেজ কৰে যে দাদা অভিনয় কৰিব বিচাৰোঁ, তেখেতসকলে গম পাওঁ কিছুমানে মানে টিভি চিৰিয়েলৰ কথা কয়, তেতিয়া আমি কওঁ যে নাটকটো মেইন আচলতে। অভিনয় বুলি ক'লে প্ৰথম নাটকৰ পৰাই আহে, গতিকে নাটক সকলোৱে কৰক, আৰু একাগ্ৰতাৰে কৰক। আচলতে আমিও জনপ্ৰিয় হ'বৰ কাৰণে নাটক কৰা নাছিলোঁ, আমি নাটক ভাল পাওঁ, অভিনয় ভাল পাওঁ, সেইকাৰণে নাটক কৰিছোঁ। আৰু ৰাইজৰ মৰম আশীৰ্বাদ, এতিয়া ৰাইজে বেহাৰবাৰী আউটপোষ্ট বনালে, ৰাইজে মোহন, ৰাইজে কে বনালে। কেতিয়াবা আপুনি ভাবেনে যে বেহাৰবাৰী আউটপোষ্টে আপোনাক আজি যি মঞ্চ দিলে, সেই মঞ্চৰ পৰা আপুনি আগুৱাই যাবলৈ সক্ষম, বা আগতে যি আপুনি কলেজত আমি আপোনাৰ নাটকো চাইছিলোঁ, এটা সময়ত আপোনালোকে নাটক কৰিছোঁ, সেইখিনি সময়ত ৰোমন্থন কৰিলে মনত পৰেনে? বা একদম এতিয়া মানে নাটক ভ্ৰাম্যমাণ হওক, একাংক নাট প্ৰতিযোগিতা হওক, যেতিয়া আমি সুবিধা পাওঁ তেতিয়া আহি পেলাই চাওঁৱেই। আৰু যেতিয়া উদ্যোক্তা মণ্ডলীয়ে আমাক ফোন কৰিছে, আৰু সেই নাটকত বহুত আমাৰ অসমত টেলেণ্টৰ অভাৱ নাই, বহুত ভাল ভাল অভিনেতা আছে যি আচলতে টিভিৰ সন্মুখলৈ অহা নাই, কিন্তু আমি এতিয়াও আচৰিত হয়, অসমৰ চুকে কোণে বহুত ভাল ভাল অভিনেতা আছে। আৰু প্ৰত্যেকজন নাট্যকাৰৰ এতিয়া চাওকচোন, যাৰ কলমত এজন এজন অভিনেতাৰ সৃষ্টি হয়, আৰু তেখেতে ইমান একাগ্ৰতাৰে নাটক কৰি গৈছে, এতিয়াও ধুনীয়াকৈ দিছে। ৰাইজৰ হাঁহি আমি শুনিছোঁ এতিয়ালৈকে, চিঞৰ শুনিছোঁ এতিয়ালৈকে। গতিকে আৰু দৰ্শকে ভগৱান, আৰু দৰ্শকে এই কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা একাংক নাট প্ৰতিযোগিতাত আমি যেতিয়া দেখাৰ পৰাই যিটো আগ্ৰহেৰে আচলতে উৎসাহ দিছে উদ্যোক্তা মণ্ডলীক, তাৰ কাৰণে মৰিগাঁওবাসী ৰাইজকো ধন্যবাদ, গতিকে গোটেই অসমবাসী ৰাইজকো বহুত বহুত ধন্যবাদ।